नमस्कार, आप देख रहे हैं असम समाचार। तिनसुकिया में आज भाजपा कार्यकर्ताओं और समर्थकों में जबरदस्त उत्साह देखने को मिला। अपने पसंदीदा उम्मीदवारों को टिकट मिलने की खुशी में लोगों ने ढोल नगाड़ों के साथ भव्य स्वागत किया। तिनसुकिया विधानसभा सीट से पुलक गोहाई और माकुम विधानसभा सीट से संजय किसान को बीजेपी की ओर से उम्मीदवार घोषित किए जाने के बाद समर्थकों में खुशी की लहर दौड़ गई है। दोनों प्रत्याशी जैसे ही डिब्रूगढ़ एयरपोर्ट से तिनसुकिया पहुंचे, उनके स्वागत के लिए हजारों की संख्या में लोग सड़कों पर उमड़ पड़े। तिनकुनिया के पास से ही उनका काफिला एक विशाल जुलूस में बदल गया, जहां ढोल नगाड़ों और जयकारों के बीच उनका अभिनंदन किया गया। समर्थकों ने फूल मालाओं और फुलाम गमछा से उनका स्वागत किया और अपने उम्मीदवारों के प्रति पूरा समर्थन जताया। ये साफ दिखाई दे रहा है कि अपने पसंदीदा उम्मीदवार को टिकट मिलने से कार्यकर्ताओं में जबरदस्त जोश और उत्साह है। अब देखना दिलचस्प होगा कि यह जनसमर्थन चुनावी नतीजों में कितना असर डालता है। कैमरामैन अमरदीप कुमार के साथ आशीष अग्रवाल, असम समाचार, तिनसुकिया। नेतृत्व और राज्यिक नेतृत्वक आंतरिकताय धन्यवाद जनाइছো, जी आस्था और विश्वासेरे মোক भारतीय जनता पार्टी तिनसुकिया विधानसभा समष्टिर বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু মই भारतीय जनता पार्टीर जी नीति और आदर्श সেয়া সৰুগত কৰি তিনচুকীয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকক তেওঁলোকৰ আস্থা আৰু বিশ্বাসেৰে সেৱা জনাই তেওঁলোকৰ কাৰণে কাম কৰাৰ কাৰণে দৃঢ়ভাৱে আগবাঢ়ি যাম আৰু তিনচুকীয়া সৰ্বাংগীন উন্নয়নৰ কাৰণে মই সৰ্বাংগীন সকলো প্ৰকাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। যিগৰাকী প্ৰতিদ্বন্দ্বী আছে কংগ্ৰেছ দলৰ পৰা ডেভিড ফুকন, তেখেতে এগৰাকী অসমীয়া হিচাপে আপোনালোকৰ মটক জনগোষ্ঠী হিচাপে তেখেতে প্ৰতিদ্বন্দ্বী আগবঢ়াব, কেনেধৰণৰ আপোনালোকে আগবঢ়াই? ভাৰতীয় জনতা পাৰ্টি এটি সাৰ্বজনীন দল। সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকক ভাৰতীয় লোকক নিৰাপত্তা দিয়া সুনিশ্চিত কৰা বিকাশৰ কাৰণে ৰাষ্ট্ৰৰ বিকাশৰ কাৰণে কাম কৰা এটা দল হৈছে। গতিকে সেই দলৰ এজন মই সৈনিক। গতিকে সেই দলৰ যি নীতি আদৰ্শ আছে সেই নীতি আদৰ্শৰে মই সকলো ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোকক সৰুগত কৰি একত্ৰিত কৰি সমন্বয়ৰ দলেৰে বান্ধি কাম কৰি যোৱাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিম। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আপোনাৰ প্ৰত্যাহ্বান হ'ব নেকি? কংগ্ৰেছ এতিয়া ইতিমধ্যে নিশ্চিন্ন হৈছে, আপোনালোকে দেখা পাইছে। গতিকে মই ইয়াত বুলি নকওঁ, ইতিমধ্যে ভাৰতবৰ্ষত কংগ্ৰেছ বিচ্ছিন্ন হ'বলৈ গৈ আছে। অসমত ইতিমধ্যে নিশ্চিন্ন পথত কংগ্ৰেছ গৈ আছে। এইটো এটা কেৱল বাংলাদেশী মিয়াৰ দলত পৰিণত হৈছে। তিনিচুকীয়াখনৰ কাৰণে আপোনাৰ মূল পৰিকল্পনা কি? তিনিচুকীয়াৰ এখন আটকধুনীয়া চহৰ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত মোৰ প্ৰথম প্ৰচেষ্টা আৰু অগ্ৰাধিকাৰ থাকিব, যিটো এখন বাণিজ্যিক প্ৰধান চহৰ আৰু বিভিন্ন ক্ষেত্ৰত শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ লগতে অন্যান্য বিভিন্ন যিবিলাক ৰাজ্যৰ মানে আমাৰ ৰাইজৰ যিবিলাক মৌলিক বিষয় আছে এই মৌলিক বিষয়বিলাকত মোৰ অগ্ৰাধিকাৰ থাকিব। মই বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, নতীন নিপিনজী আৰু আমাৰ অতি মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়া, জিলা সমিতিৰ সকলো বিষয়ববীয়া, ৰাজ্যিক সমিতিৰ সকলো বিষয়ববীয়া, মোৰ কাৰ্যকৰ্তা সকলোকে অন্তৰৰ সৈতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলৰ আশীৰ্বাদৰ বাবেই আজি নতুনকৈ গঠিত মাকুম বিধানসভা সমষ্টিত ৰাইজক সেৱা কৰিবৰ বাবে এই সুযোগ মই পাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু মই আশাবাদী যে যিদৰে বিগত 10টা বছৰে মই তিনচুকীয়া বিধানসভা সমষ্টিবাসীৰ ৰাইজৰ আশীৰ্বাদেৰে মই মাকুমৰ দৰে মই যাতে তিনচুকীয়াৰ দৰে যিদৰে মই সেৱা আগবঢ়ালোঁ, ঠিক একেদৰে মাকুমতো যাতে সকলোৰে সহায় সহযোগিতাৰে এই সেৱা মই আগবঢ়াব পাৰোঁ, তাৰ কাৰণে মাকুমবাসীৰ সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। আৰু নিশ্চিতভাৱে মাকুম এটা নতুন বিধানসভা সমষ্টি, যথেষ্ট কাম কৰিবলগীয়া আছে আৰু মই পূৰ্ণ গতিৰে মোৰ সম্পূৰ্ণ সময় ৰাজ্যৰ উন্নতিৰ কাৰণে, মাকুম সমষ্টিৰ উন্নতিৰ কাৰণে মই নিজৰ দায়িত্ব অতি নিষ্ঠা আৰু সততাৰে পালন কৰি যাম। নিশ্চিতভাৱে মই এই বেদনা হয়তো মৃত্যুলৈকে মই পাহৰিব নোৱাৰোঁ যে তিনচুকীয়াবাসীয়ে বিগত 10টা বছৰে মোক যিদৰে মৰম চেনেহ দিলে, মোক যিদৰে আশীৰ্বাদ দিলে, এটা লেবাৰ কোৱাৰ্টাৰৰ পৰা আনি পেলাই মোক বিধায়ক বনালে, মোক মন্ত্ৰী বনালে আৰু ইমান সন্মান দিলে, মই এই কথা মৃত্যুৰ পাছতো হয়তো পাহৰিব নোৱাৰিম। আৰু সেইকাৰণে মই পুনৰবাৰ তিনচুকীয়াবাসীৰ ওচৰত সদায় মই ঋণী হৈ থাকিম যে তেখেতসকলৰ এই আশীৰ্বাদ, এই মৰম মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু মই সদায় এইটো প্ৰতিজ্ঞাবদ্ধ যে তিনচুকীয়াবাসীৰ সুখে দুখে সদায় এই সঞ্জয় কিষাণ থিয় থাকিব।